হয়, কৃষি কৰ্মৰ জৰিয়তে এক নিদৰ্শন দাঙি ধৰিছে এগৰাকী বিশেষ ব্যক্তিয়ে। আমি প্ৰথমতে দেখুৱাই লৈছো আমাৰ এনি ভাৰতৰ দৰ্শকক এটি পৰিৱেশ। আচলতে যিটো পৰিৱেশত আমি আছো, এই পৰিৱেশটোত আপোনালোকক প্ৰথমে দেখুৱাই লৈছো। বৃহৎ বৃহৎ কলৰ থোক আমি দেখিবলৈ পাইছো আৰু এই কলৰ থোকৰ মাজত আমি উপস্থিত আছো। প্ৰায় 50 বিঘা মাটিত খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৰঙিয়া সমষ্টিৰ লেচাকুনা নিবাসী এগৰাকী বিশেষ ব্যক্তি। আমি তেওঁৰ লগত কিছু কথা পাতিম। পুনতে আমি আকৌ এবাৰ দেখুৱাই লৈছো এনি ভাৰতৰ দৰ্শকক যে এখন কলৰ বাগান আৰু এই কলৰ বাগানত তেওঁ কলৰ খেতি কৰি বিভিন্ন প্ৰজাতিৰ কলৰ খেতি কৰি নিজেও স্বাৱলম্বী হৈছে আৰু আনকো ইয়াৰে যি নিদৰ্শন এই নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। আমি সেইগৰাকী ব্যক্তিৰ লগত কথা পাতিবৰ চেষ্টা কৰিম কিদৰে তেওঁ কলৰ খেতিৰ লগতে আন খেতিৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। দাদা, পোনপ্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছো। কি ক'ব এই ক্ষেত্ৰত যিটো যাত্ৰা আপোনাৰ, এই যাত্ৰাৰ ক্ষেত্ৰত কি ক'ব? প্ৰথমতে আমি আপোনাৰ পৰিচয়টো বিচাৰিম। থেংক ইউ। মোৰ নাম দীপাংকৰ মেধি। মই লেচাকুনাৰ আমাৰ ৰঙিয়া সমষ্টি পৰে, কমলপুৰ কৃষিখণ্ডৰ অন্তৰ্গত। মই এতিয়া কলৰ খেতি কৰি আছো, বাকী শাক পাচলিৰ খেতিও বহুখিনি কৰি আছো, আৰু হালধিৰ খেতিও আছে মোৰ। এই যে আপুনি খেতি কৰিলে, কলৰ খেতি আৰম্ভ কৰিলে বা আপুনি হালধি খেতিও কৰে, বিভিন্ন ধৰণৰ শাক পাচলি আপুনি খেতি কৰে, এই খেতি কৰাৰ যিটো মানসিকতা, এই খেতি কৰাৰ আপোনাৰ ধাৰণাটো কেনেকৈ আহিল? হয়, খেতি মই ভাৰতৰ গোটেইখিনি ঠাইয়ে চাইছো। আমাৰ অসমৰ এই ঠাইখিনিত মাটিটো সকলোতকৈ বেছি ফাৰ্টিল, বৰ মানে উৰ্বৰা মাটি। কিন্তু আমাৰ মানুহখিনি সংগঠিত নহয়। খেতি কৰাটো এটা মানে নিজ কাম বুলি ভাবে কিছুমানে, আৰু সৰু সৰুকে কৰা খেতিখিনিতো আমি বজাৰ নাপাওঁ। একেলগে সংগঠিত হিচাপত এনেকুৱাকৈ খেতি কৰিলে লাভ আছে, আৰু সেই বস্তুটোৱে মই চাব খোজো। আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছে এই যাত্ৰাটো? আমাৰতো আমি সকলো অসমীয়া মানুহ জন্মৰে খেতিয়ক, কিন্তু এই যাত্ৰা তাৰমানে আজি 4-5 বছৰৰ পৰা আৰম্ভ কৰিছো, কিন্তু ভালকৈ মই 2 বছৰৰ পৰাই ভালকৈ ধৰিছো আৰু খেতি। আমি যদি এই প্ৰতিবেদনত আমি আপোনাক সুধিব বিচাৰো যে খেতিৰ জৰিয়তে মানুহে নিশ্চয় স্বাৱলম্বী হ'ব পাৰে। আপুনি এগৰাকী স্বাৱলম্বী ব্যক্তি, কিদৰে কেনেকৈ আগবাঢ়িছে আৰু কেনেকুৱা ধৰণৰ আপোনাৰ লাভান্বিত আপুনি কেনেকৈ হৈছে? হয়, খেতিত পইচা আছে। আগত মানে কি, যেতিয়া এগ্ৰিকালচাৰৰ লগত বিজনেছটো কয়, এগ্ৰি বিজনেছ হয়, তেতিয়া লাভ আছে। আৰু লাভটো বেছি হয় যেতিয়া খেতিটো প্ৰচেছ কৰিব পৰা যায়। আৰু এইটো অসম্ভৱ যে খেতিয়কজনে খেতিটো নিজে প্ৰডাক্ট কৰি প্ৰচেছ কৰি বেচা গোটেইখিনি এজনে নোৱাৰে। ধৰক এটা গাঁৱত এটা সমূহ থাকিল, কোনোবাই প্ৰচেছ কৰিলে কলৰ, কোনোবাই ভাৰ্মি কম্পোজ বনালে, কোনোবাই গৰুৰ দানা বনালে গছডালৰ পৰা, কোনোবাই কলটো বেচিলে, কোনোবাই চিপছ কৰিলে, কোনোবাই খেতি কৰিলে, বেপাৰ কৰিলে, তেতিয়া বেটাৰ আছে। আপোনাৰ লগত নিশ্চয়কৈ আৰু বহু ব্যক্তি জড়িত হৈ আছে। হয়, এই খেতিখনৰ লগত। হয়, এখন খেতিত ধৰক আমি 10-15 ঘৰ মানুহ তাৰমানে ডাইৰেক্টলি মানে এইটো ইনভলভ হৈ থাকে, আৰু বাকী ইনডাইৰেক্টলি বহুখিনি মানুহ লাভ হয়। এইটো অকল নিজৰ বুলি নহয়, খেতিত বহুখিনি লাভ আছে। খেতিত মানে টাৰ্গেট ল'ব লাগে আচলতে, আমি মান্থলি কিমানখিনি ইনকাম কৰিম। আমি যদি আপোনাক সোধো, আপোনাৰ মান্থলি ইনকাম কিমান, পৰিমাণটো কিমান, শতাংশ কিমান আপোনাৰ? এইটো ডাইৰেক্টলি ক'ব নোৱাৰি, কিন্তু আমাৰ ডেইলি মানে মিনিমাম 10,000 টকা এটা আহে। মিনিমাম 10,000 টকা হ'লে ডেইলি ধৰক আপোনাৰ মাহত 3 লাখ টকা হ'ব, বা বছৰত এনেকুৱা 36 লাখ মান হ'ব, আৰু বাঢ়েও কেতিয়াবা, কমিও যায়। এই ক্ষেত্ৰত এটা কথা উল্লেখ কৰিব লাগিব যে যিসকল নৱপ্ৰজন্ম আছে, নৱপ্ৰজন্ম আচলতে বৰ্তমান সময়ত যিবিলাক শিক্ষিত নিবনুৱা আছে, তেওঁলোকে আচলতে চাকৰি পিছত ধাৱবান হৈ থাকে যে চাকৰি এটা হ'লেহে জীৱনটো সাৰ্থক বুলি ভাবে। কিন্তু তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? কাৰণ আপুনি মাহত খেতি কৰি, কলৰ খেতি অথবা হালধিৰ খেতি কৰি আপুনি মাহত 3 লাখ টকা, প্ৰায় 3 লাখ টকা আপুনি ইনকাম কৰে। তেনে ক্ষেত্ৰত এগৰাকী যেতিয়া যুৱকে বা যুৱতীয়ে চাকৰি বিচাৰে, চাকৰিটো তেনেকুৱা ধৰণৰ মাহত ইনকামটো নহয়, কিন্তু তেওঁলোকে তথাপিও খেতি কৰিব নিবিচাৰে, তেওঁলোকৰ বাবে আপুনি কেনেকুৱা ধৰণৰ আহ্বান জনাব? আচলতে নিবনুৱা মানে কি, খেতি কৰা মানুহেনো নিজক নিবনুৱা বুলি ভাবে। মই খেতি কৰি আছো মানে মই নিবনুৱা। আচলতে নিবনুৱা নাইয়ে, খেতিয়ক হ'লে নিবনুৱা ক'ত হয়। মই চাকৰি কৰাতকৈ বেছি পইচা ইনকাম কৰি আছো। আপুনিতো চাকৰিটো নিয়োজিত আছিলে, কিন্তু চাকৰি বাদ দি আহি আপুনি খেতি কৰিছে। হয়, চাকৰি আছিলে, চাকৰিত মই 22 বছৰ চাকৰি কৰি আহিলো, আহি এতিয়া খেতিত, কিন্তু এতিয়াও মই তাৰমানে স্বাৱলম্বী, আৰু মই নিজকে তাৰমানে ধৰক আনএমপ্লয় বুলি নাভাবো। খেতি কৰাটো আনএমপ্লয় নহয়। আমাৰ মানুহখিনি কি, যে মই নিবনুৱা, তাৰমানে মই খেতি কৰি আছো, মই নিবনুৱা। খেতি কৰা মানুহ নিবনুৱা নহয়।
কাৰণ খেতি কৰাটো বহুত ডাঙৰ কাম আৰু মই বহু কাম কৰিছোঁ, চব ধৰণৰ কামেই কৰিছোঁ, হয়। কিন্তু খেতি কৰা কামটো ইমান সহজ কামো নহয়। উম। ইয়াত মানে কি বহুখিনি ডেডিকেশ্যন লাগে। আপুনি যে এই খেতিডৰা কৰি আহিছে, আজি 2টা বছৰে ধৰি আপুনি অহৰ্নিশে লাগি আছে এই খেতিডৰাৰ লগত। চৰকাৰৰ পৰা আপুনি কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে এই ক্ষেত্ৰত? বিশেষ সহযোগিতা হয়, পাইছেনে? চৰকাৰৰ পৰাই আমাৰ কমলপুৰ কৃষি খণ্ডৰ পৰা KVK গুৱাহাটীৰ পৰাও মোক বাইদেউ আৰু আমাৰ কমলপুৰ কৃষি খণ্ডৰ বিষয়া নীলাক্ষী বাইদেউ আছে, বহুত সহায় কৰে। হয়। হয় মানে ধৰক আমাৰ যিখিনি বস্তু কেনেকৈ এচিছ কৰিব লাগে, কোনটো খেতি লগাব পাৰে বা কিবা সাৰ বা কিবা কিবি বস্তুৰ ব্যৱস্থা কৰিলেও সেইখিনি ব্যৱস্থা কৰি দিয়ে। ভৱিষ্যতৰ ক্ষেত্ৰত আৰু এই খেতিৰ লগতে আৰু কেনেকুৱা ধৰণত আপোনাৰ মন মগজু জড়িত হৈ আছে যে আৰু কি খেতি কৰাৰ পৰিকল্পনা আছে, কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে আপোনাৰ আগন্তুক দিনত? মই খেতিত তাৰমানে খেতিৰ এটা মানে ফুড চেইন চিষ্টেমত মই খেতিটো কৰিব খোজোঁ। হয়। যে কলৰ খেতি, কলৰ যিখিনি ৱেষ্টেজ আছে হয়। সেইখিনিৰে মই কিবা গৰুৰ দানা বনাওঁ, গৰুৰ গোবৰ এৰি মই আকৌ ভাৰ্মি কম্প'ষ্ট বনাওঁ। এনেকুৱা এটা চেইন চিষ্টেমত যদি মই খেতিটো মানে গোটেইখিনি কমপ্লিট কৰিব পাৰোঁ, হয়। তেতিয়াহ'লে তাৰমানে মোৰ বেছি সুবিধা হ'ব। নিশ্চয়কৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এগৰাকী আছিল ৰঙিয়া সমষ্টি লেচাগুনাৰ নিবাসী দীপাংকৰ মেধি, আৰু আমি উল্লেখ কৰিছোঁ যে খেতিৰ জৰিয়তে নিজে স্বাৱলম্বী হৈছে, লগতে আনকো এক পথ নিদৰ্শন তেখেতে দাঙি ধৰিছে। আমিও এনি ভাৰতৰ তৰফৰ পৰা তেখেতলৈ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ।